ডিয়াৰ ষ্টুডেণ্ট, তোমালোক সকলোকে আজি এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। তো আজি আমি এইটো ভিডিঅ'ত পূৰ্ণ সংখ্যা প্ৰক্ৰিয়া বিষয়ে আলোচনা কৰিম। তো ইয়াৰ আগলৈকে আমি পূৰ্ণ সংখ্যা কি, স্বাভাৱিক সংখ্যা কি, তো এই অনুশীলনটো আমি কমপ্লিট কৰিছিলোঁ ইয়াৰ আগৰ ভিডিঅ'টোত। তো আজি আমি পূৰ্ণ সংখ্যা প্ৰক্ৰিয়া বিষয়ে আলোচনা কৰিম। এতিয়া পূৰ্ণ সংখ্যা প্ৰক্ৰিয়া বুলি ক'লে এতিয়া তোমালোকে প্ৰাথমিক প্ৰক্ৰিয়া বিষয়ে আগতে পাইছা। প্ৰাথমিক প্ৰক্ৰিয়াকেইটা কি আছিলে? যোগ, বিয়োগ, পূৰণ, এইকেইটা প্ৰাথমিক প্ৰক্ৰিয়া আছিলে। এতিয়া পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত এই প্ৰাথমিক প্ৰক্ৰিয়াকেইটা ধৰ্মৰ বিষয়ে আলোচনা কৰিম। অৰ্থাৎ পূৰ্ণ সংখ্যা যোগ, পূৰ্ণ সংখ্যা বিয়োগ, পূৰ্ণ সংখ্যা হৰণ, পূৰ্ণ সংখ্যা পূৰণ। তো পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত এই প্ৰাথমিক চাৰি প্ৰক্ৰিয়া যিবিলাক ধৰ্ম হ'ব, সেই ধৰ্মবিলাকৰ বিষয়ে আলোচনা কৰিম। অৰ্থাৎ পূৰ্ণ সংখ্যা যোগৰ ক্ষেত্ৰত কি ধৰ্ম মানি চলে, পূৰ্ণ সংখ্যা পূৰণৰ ক্ষেত্ৰত কি ধৰ্ম মানি চলে, পূৰ্ণ সংখ্যা হৰণৰ ক্ষেত্ৰত কি ধৰ্ম মানি চলে, পূৰ্ণ সংখ্যা বিয়োগৰ ক্ষেত্ৰত কি ধৰ্ম মানি চলে, আজি আমি সেইটো বিষয়ে আলোচনা কৰিম। অৰ্থাৎ আমি পূৰ্ণ সংখ্যা ধৰ্মৰ বিষয়ে আলোচনা কৰিম। চ' প্ৰথমটো কি আছে? প্ৰথম ধৰ্মটো কি আছে? যোগৰ ধৰ্ম দি আছে। এতিয়া যোগৰ ধৰ্ম, পূৰ্ণ সংখ্যা যোগৰ ধৰ্ম। তো যোগৰ ধৰ্মৰ প্ৰথম ধৰ্মটো হৈছে আবদ্ধ ধৰ্ম, যাক ইংৰাজীত কি বুলি কয়? ক্লোজাৰ প্ৰপাৰ্টি বুলি কয়। এতিয়া আবদ্ধ ধৰ্ম মানে কি চাই লওঁ, সহজ ভাষাত বুজিব হ'লে আবদ্ধ ধৰ্ম মানে কি? যে নিজৰ মাজতে আবদ্ধ থকা, নিজৰ পৰা বেলেগলৈ গুচি নোযোৱা, সেইটোকে কি বুলি কয়? আবদ্ধ বুলি কয়। নিজৰ মাজতে থকা, নিজৰ পৰিসীমাৰ ভিতৰতে থকা বা নিজৰ সীমাৰ ভিতৰতে থকা, সেইটোকে আবদ্ধ বুলি কয়। এতিয়া সংখ্যাৰ ক্ষেত্ৰত, পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত আবদ্ধ ধৰ্ম কি হ'ব চোৱা, যে যিকোনো দুটা পূৰ্ণ সংখ্যা যোগফলটো সদায় এটা পূৰ্ণ সংখ্যা হয়। অৰ্থাৎ আমি যদি দুটা পূৰ্ণ সংখ্যা যোগ কৰোঁ, তাতে যোগফলটো কি হ'ব? তেতিয়া এটা পূৰ্ণ সংখ্যা হ'ব। আৰু এই ধৰ্মটোকে কি বুলি কয়? পূৰ্ণ সংখ্যাৰ কি ধৰ্ম বুলি কয়? আবদ্ধ ধৰ্ম বুলি কয়। চিম্পল উদাহৰণ ল'লে তোমালোকে বুজি পাবা। 5 আৰু 7 দুটা কি সংখ্যা? পূৰ্ণ সংখ্যা। দুইটা যোগ কৰি দিয়া, 5 যোগ 7, 5 7 কি হ'ব? 12। তো 5টো পূৰ্ণ সংখ্যা, 7টো পূৰ্ণ সংখ্যা, 12টো কি সংখ্যা? পূৰ্ণ সংখ্যা। অৰ্থাৎ দুটা পূৰ্ণ সংখ্যা যোগ কৰি আমি কি পালোঁ? এটা পূৰ্ণ সংখ্যা পালোঁ নে? তো নিজৰ ভিতৰতে কি হৈছে? আবদ্ধ হৈ আছে। তেনেকৈ আৰু এটা উদাহৰণ চোৱা, 9 আৰু 15, 9টো পূৰ্ণ সংখ্যা, 15টো পূৰ্ণ সংখ্যা, যোগ কৰিলে মই কি পাম? 24। তো 24টো কি সংখ্যা? এটা পূৰ্ণ সংখ্যা। তো নিজৰ মাজতে আবদ্ধ হৈ আছে। 198 যোগ 0, 198টো পূৰ্ণ সংখ্যা, 0টো পূৰ্ণ সংখ্যা, যোগ কৰি কি পালোঁ? মই 198 পালোঁ। যে 198টো কি সংখ্যা? এটা পূৰ্ণ সংখ্যা। বুজি পাইছা আৰু সেই ধৰ্মটোকে আমি এনেকৈ লিখিব পাৰোঁ যে A আৰু B দুটা পূৰ্ণ সংখ্যা হ'লে, অৰ্থাৎ A আৰু B দুটা পূৰ্ণ সংখ্যা, অৰ্থাৎ A আৰু B যিকোনো পূৰ্ণ সংখ্যা ল'ব পাৰিম। এই ঠাইত মই যিকোনো পূৰ্ণ সংখ্যা ল'ব পাৰোঁ। পূৰ্ণ সংখ্যা ক'ৰ পৰা আৰম্ভ হয়? 0 পৰা আৰম্ভ হয়। 0 পৰা আৰম্ভ কৰি আমি 1 2 3 4 পাই গৈ থাকোঁ। চ' এই ঠাইত মই যিকোনো পূৰ্ণ সংখ্যা ল'ব পাৰিম। B ঠাইত মই যিকোনো পূৰ্ণ সংখ্যা ল'ব পাৰিম। আৰু যিকোনো A আৰু B যদি দুটা পূৰ্ণ সংখ্যা যদি হয়, তেনে A আৰু B যোগ কৰিলে যদি যোগফল পাম, সেই যোগফল এটা কি হ'ব? পূৰ্ণ সংখ্যা। এইটোকে কি বুলি কয়? পূৰ্ণ সংখ্যা যোগৰ ক্ষেত্ৰত আবদ্ধ ধৰ্ম। বুজি পাইছা? তোমালোকে এই ধৰ্মটো আগতে স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰতো বাছিলে। স্বাভাৱিক সংখ্যাবোৰৰ যোগৰ ক্ষেত্ৰত আবদ্ধ ধৰ্ম মানি চলে। তো এইবাৰ আমি কাৰ ক্ষেত্ৰত পাইছোঁ? পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত পাইছোঁ, যে পূৰ্ণ সংখ্যাবোৰে যোগৰ ক্ষেত্ৰত আবদ্ধ ধৰ্ম মানি চলে। তো ছেকেণ্ড ধৰ্মটো কি হ'ব? ছেকেণ্ড ধৰ্মটো হ'ব ইয়াৰ ক্ৰম বিনিময় ধৰ্ম। চ' ক্ৰম বিনিময় ধৰ্মটো কি চোৱা? ক্ৰম বিনিময়, যাক ইংৰাজীত কয় কমিউটেটিভ প্ৰপাৰ্টি বুলি কয়। কমিউটেটিভ প্ৰপাৰ্টি, যাৰ ইংৰাজী নামটো। এতিয়া ক্ৰম বিনিময় ধৰ্ম মানে তোমালোকে কি বুজিবা? বিনিময় কয়। কি বিনিময় কয়? ক্ৰমটো বিনিময় কয়। ক্ৰম মানে যে যিকোনো দুটা সংখ্যা কি থাকে? এটা ক্ৰমত থাকে। ধৰি এটা প্ৰথমে থাকিলে, এটা দ্বিতীয়ত থাকিলে, হয়নে? তাৰপিছত প্ৰথমে থকা সংখ্যাটো দ্বিতীয়লৈ আহিলে, দ্বিতীয়ত থকা সংখ্যাটো প্ৰথমলৈ আহিলে। অৰ্থাৎ সিহঁতৰ ক্ৰমকেইটা সাল সলনি হ'লে নাই? প্ৰথম সংখ্যাটোৱে নিজৰ ক্ৰমটো দ্বিতীয় সংখ্যাটোক দিলে, আৰু দ্বিতীয় সংখ্যাটোৱে নিজৰ ক্ৰমটো কাক দিলে? প্ৰথম সংখ্যাটোক দিলে। সেইটো কি কয়? বিনিময় কৰিলে। মানে নিজৰ স্থানটো সিহঁতে বিনিময় কৰিছে। সেইটোকে কি বুলি কয়? ক্ৰম বিনিময় ধৰ্ম। যেনে চাই লওঁ যে দুটা পূৰ্ণ সংখ্যা যোগফলটো আৰু সংখ্যা দুটা ক্ৰম সাল সলনি কৰি পোৱা যোগফলটো একেই হয়। যদি মই দুটা পূৰ্ণ সংখ্যা যদি যোগ কৰোঁ, যিটো যোগফল পাম, আৰু সংখ্যা দুটা যদি মই ক্ৰমটো সাল সলনি কৰি যোগ কৰোঁ, তেতিয়া যোগফলটো একে পোৱা যাব। উদাহৰণ ল'লে ভালকৈ বুজি পাবা। তেতিয়া দুটা পূৰ্ণ সংখ্যা লৈছোঁ মই, 4 যোগ 5, এটা পূৰ্ণ সংখ্যা 4, এটা পূৰ্ণ সংখ্যা 5, যেতিয়া যোগ কৰিছোঁ, তো 4 5 কিমান হ'ব? নহ'ব। এতিয়া সিহঁতক ক্ৰমটো সাল সলনি কৰি দিয়া। ক্ৰমটো সাল সলনি মানে কি? ইয়াত 4টো প্ৰথমে আছে, 5টো কিহত আছে? ছেকেণ্ডত আছে। তো 5টো এবাৰ ক'লৈ আহিলে? প্ৰথমলৈ আহিলে। 4টো ক'লৈ গ'ল? দ্বিতীয়লৈ গুচি গ'ল। ক্ৰমটো সাল সলনি কৰিলে নে? তো ক্ৰমটো সাল সলনি কৰি যোগ কৰিলেও যোগফল কি পাম? একে পাম নে? 4 5 9 5 4 9। ঠিক তেনেকৈ এইটো চোৱা, 11 যোগ 17, 11টো পূৰ্ণ সংখ্যা, 17টো পূৰ্ণ সংখ্যা। তো 11টো প্ৰথমে আছে, 17টো দ্বিতীয়ত আছে। তো 11 17 যোগ কৰিলে যদি পাম, সিহঁতক ক্ৰমটো সাল সলনি কৰি দিয়া। অৰ্থাৎ দ্বিতীয়টো প্ৰথমলৈ দিয়া, প্ৰথমটো দ্বিতীয়লৈ দিয়া। আহিলে দ্বিতীয়টো প্ৰথমলৈ, প্ৰথমটো দ্বিতীয়লৈ আহিলে। তো তেতিয়া যোগফল মই কি পাম? একে পাম। 17 11 28, 11 17 28, আৰু 17 11 কি হ'ব? 28 হ'ব। বুজি পাইছা আৰু? ঠিক তেনেকৈ তোমালোকৰ ইয়াত উদাহৰণ দি দিছে, তোমালোকে নিজে চাবা। এতিয়া সেইটোকে আমি যদি এনেকৈ যদি লিখোঁ যে পূৰ্ণ সংখ্যা ক্ৰম বিনিময় ধৰ্মটো লিখা, চ' তোমালোকে এইটো লিখিলেও হ'ব, নহ'লে তোমালোকে এনেকৈ লিখিলেও হ'ব। অৰ্থাৎ কি লিখিব পাৰিম আমি? যে A আৰু B দুটা পূৰ্ণ সংখ্যা হ'লে, A আৰু B দুটা কি সংখ্যা? পূৰ্ণ সংখ্যা হ'লে, A আৰু B পূৰ্ণ সংখ্যা মানে A আৰু B ঠাইত যিকোনো পূৰ্ণ সংখ্যা হ'ব পাৰে। তোমালোকে নিজৰ ইচ্ছামতে ল'ব পাৰিবা যিকোনো পূৰ্ণ সংখ্যা, দুটা পূৰ্ণ সংখ্যা। তো A আৰু B দুটা পূৰ্ণ সংখ্যা হ'লে A + B = B +, অৰ্থাৎ A আৰু B যোগ কৰিলে যিটো হ'ব, B আৰু A আৰু B ক্ৰম দুটা সাল সলনি কৰি দিলে কি হ'ব? B + A হ'ব নে? তেতিয়া যোগফলটো কি হ'ব? একে হ'ব। এইটোকে কি বুলি কয়? ক্ৰম বিনিময় ধৰ্ম বুলি কোৱা হয়। তো বুজি পাইছা? অৰ্থাৎ আমি কি পালোঁ? যে পূৰ্ণ সংখ্যাবোৰে যোগৰ ক্ষেত্ৰতো ক্ৰম বিনিময় ধৰ্ম মানি চলে। চ' এইবাৰ যদি চোৱা সন্মিলন বিধি, যাক ইংৰাজীত কয় এছ'চিয়েটিভ প্ৰপাৰ্টি বুলি কয়। এতিয়া সন্মিলন বিধি হ'বলৈ হ'লে আমাক 3টা পূৰ্ণ সংখ্যা লাগিব। দুটা পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত সাধাৰণতে সন্মিলন যিহেতু নহয়, তো আমাক কেইটা পূৰ্ণ সংখ্যা লাগিব? 3টা
পূৰ্ণ সংখ্যা লাগিব সো ইয়াত তিনিটা পূৰ্ণ সংখ্যা লৈছে 4 5 8 তিনিটা পূৰ্ণ সংখ্যা লৈছে না তাৰপিছত চাৰিটা পূৰ্ণ সংখ্যা যোগ কৰিছে কেনে যোগ কৰিছে 4 + 5 + 8 মানে 4 + 5 + 8 4 + 5 + 8 আৰু 4 + 5 + 8 কোৱাৰ পিছত প্ৰথম ব্ৰেকেট দিছে ব্ৰেকেট কোড কৰি দিছে প্ৰথমটোতে দ্বিতীয়টোতে ব্ৰেকেট দিছে 4 + 5 + 8 প্ৰথমটোতে দ্বিতীয়টোতে ব্ৰেকেট দিছে আৰু ব্ৰেকেট দিয়াৰ লগে লগে তোমালোকে আগতে পাইছা প্ৰথম কা কাম কৰিম ব্ৰেকেটৰ কামটো প্ৰথমে কৰিম অৰ্থাৎ 4 ৰ 5 ৰ কামটো প্ৰথমে কৰিম 4 ৰ 5 ৰ প্ৰথম যোগ কৰি ল'ম 4 ৰ 5 যোগ কৰিলে কিমান হ'ব 9 হ'ব আৰু তাৰ লগত কি যোগ আছে 8 9 ৰ 8 যোগ কৰিলে কিমান হ'ব 17 হ'লে তাৰপিছত আকৌ সেইকেইটা সংখ্যাকে যোগ কৰিছে 4 + 5 + 8 ইয়াতো 4 + 5 + 8 ইয়াতো 4 + 5 + 8 তো ইয়াত আমাক কি দিছে প্ৰথমটোতে দ্বিতীয়টোতে ব্ৰেকেট দিলে ইয়াত আমাক দ্বিতীয়টোতে তৃতীয়টোতে ব্ৰেকেট দিছে এটা দ্বিতীয়টোতে তৃতীয়টোতে ব্ৰেকেট দিয়াৰ লগে লগে 5 8 কিমান হ'ব তেতিয়া জিৰ' দ্বিতীয়টোতে তৃতীয়টোতে যেতিয়া ব্ৰেকেট দিম এবাৰ কাৰ যোগটো প্ৰথমে কৰিম ব্ৰেকেটত থকা যোগটো প্ৰথমে কৰিম তাৰ দ্বিতীয় তৃতীয় সংখ্যা যোগটো প্ৰথমে কৰিম তো 5 ৰ লগত 8 যোগ কৰিলে কিমান পাম 13 পালো আৰু 13 লগত কি যোগ হ'ব 4 যোগ হ'ব তো 13 4 কি হ'ব 17 হ'ব বুজি পাইছা আৰু তাৰমানে ইয়াত তোমালোকে যদি চোৱা সন্মিলন বিধিত কি হৈছে কিন্তু ব্ৰেকেট কিটা সালসলনি কৰি দিছে ব্ৰেকেট কিটা চেঞ্জ কৰিছে কেনেকৈ ব্ৰেকেট চেঞ্জ কৰিছে যে প্ৰথমে যোগ কৰিলে প্ৰথম যেতিয়া দ্বিতীয়টোতে ব্ৰেকেট দিছে আৰু দ্বিতীয়বাৰ যোগ কৰিলে দ্বিতীয়টোতে তৃতীয়টোতে ব্ৰেকেট দিছে কিন্তু সংখ্যা কিটা কম কিটা সালসলনি হোৱা নাই অৰ্থাৎ 4টো প্ৰথমে 5টো প্ৰথমে 8টো 4টো প্ৰথমে 5টো দ্বিতীয়ত 8টো তৃতীয়ত আছে ইয়াত 4টো প্ৰথমে 5টো দ্বিতীয়ত 8টো তৃতীয়ত আছে কম একে আছে তো কি সালসলনি হৈছে ব্ৰেকেট কিটা সালসলনি হৈছে অৰ্থাৎ ব্ৰেকেট যদি সালসলনি কৰি মই যদি যোগ কৰোঁ সেইটোকে কি বিধি কোৱা হয় সন্মিলন বিধি বুলি কোৱা হয় বুজি পাইছা আৰু এতিয়া সেইটো সেই বিধিটো যদি তোমালোকে যদি লিখা কেনেকৈ লিখিবা তেতিয়াহ'লে চাই লোৱা ইয়াত ধুনীয়াকৈ লিখা আছে যে A, B, C যিকোনো তিনিটা পূৰ্ণ সংখ্যা হ'লে অৰ্থাৎ A, B, C তিনিটা পূৰ্ণ সংখ্যা তো মই কি কৰি দিম যোগ কৰি দিওঁ এতিয়া A + B + C A + B + C ব্ৰেকেট ক'ত দিম মই প্ৰথম যেতিয়া দ্বিতীয়টোতে ব্ৰেকেট দিম সমান A + B + C তো সংখ্যাকেইটা কম সালসলনি হোৱা নাই একেলগে যোগ হৈছে প্ৰথম দ্বিতীয় খালি ব্ৰেকেটো সালসলনি কৰি দিয়া আছে ইয়াত প্ৰথম দ্বিতীয়টোতে ব্ৰেকেট ইয়াত তৃতীয়টোতে ব্ৰেকেট আছে বুজি পাইছা আৰু এই ধৰ্মটোকে কি বুলি কয় সন্মিলন ধৰ্ম বুলি কয় পূৰ্ণ সংখ্যা কি ধৰ্মটো সন্মিলন ধৰ্ম তো বুজি পাইছা কেনেকৈ তো পূৰ্ণ সংখ্যাবোৰে যুগৰ ক্ষেত্ৰত কি বিধি মানি চলে তেতিয়াহ'লে সন্মিলন বিধি মানি চলে এইবাৰ তোমালোকে এটা উদাহৰণ চোৱা কি দি আছে যে উপযুক্ত ধৰণে সজাই যোগফল উলিওৱা অৰ্থাৎ আমাৰ তিনিটা ইয়াত কেইটামান সংখ্যা যোগ কৰি দিয়া যোগফল হিচাপে দিয়া আছেনে এক নম্বৰটো চোৱা তিনিটা সংখ্যা যোগফল 2 নম্বৰটো চোৱা আমাৰ 4টা সংখ্যা যোগফল 3 নম্বৰটো চোৱা কেইবাটাও সংখ্যা যোগফল দিয়া আছে এতিয়া সেই যিখিনি আমাৰ যোগফল দিয়া আছে যোগখিনি কি কৰিব দিছে প্ৰথমে উপযুক্ত ধৰণে সজাই আমাক সজাই লৈ পেলাই কি কৰিব দিছে যোগফল উলিয়াব দিছে তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন উদাহৰণ অনুশীলনটো পাবা সেইকাৰণে ইয়াত মই জাষ্ট এটা কৰি দিছোঁ প্ৰথমটোকে কৰি দিছোঁ যে 428 প্ৰথমটো কি দিয়া আছে প্ৰথমটো দিয়া আছে তোমাৰ 428 চ' এনেকুৱা ধৰণৰ যোগফল দিয়া থাকিলে তোমালোকে কি কৰিবা যে যিটো আমাৰ তিনিটা সংখ্যা আছে তো তিনিটা সংখ্যাৰ ভিতৰত তোমালোকে এনেকুৱা দুটা সংখ্যা পাবা যি দুটা সংখ্যা যোগ কৰিলে আমি একক বা দশকত আমাক কি আহিব শূন্য আহিব বুজি পাইছা নহয় যি দুটা সংখ্যা যোগ কৰিলে একক ধৰক বা শতকক সৰু কেতিয়াবা শূন্য আহিব পাৰে যদি সংখ্যাবিলাক ডাঙৰ হয় গতিকে তোমালোকে চোৱা এই দুটা সংখ্যা মই যদি ডাইৰেক্ট যোগ কৰোঁ 8 7 কি হ'ব 15 গতিকে এই দুটা সংখ্যা যোগ কৰোঁতে মই এই দুটা সংখ্যা প্ৰথমতে মই যোগ কৰিলোঁ 8 7 15 চ' 8 8 লগত 7 যোগ কৰিলে 15 পাম গতিকে শূন্য আহিছে নেকি নাই অহা কিন্তু তোমালোকে যদি চোৱা এইটো 8 আৰু এইটো কি আছে 2 আছে হয়নে এইটো 8 2 আছে গতিকে 8 2 যোগ কৰিলে কি হ'ব 10 আহিব তাত একৰ ঘৰত শূন্য আহিবনে তাৰমানে এনেকুৱা যদি আমাক যদি কমত সজালে যদি যোগ কৰিব যদি দিয়ে তোমালোকে এটা কথা মন কৰিবা যে যেটা সংখ্যা দিয়া নাথাকক তাৰ ভিতৰত কিছু দুটা সংখ্যা যোগ কৰি দিলে সেই যেটা সংখ্যা আমাৰ দিয়া নাথাকক তাৰ ভিতৰত আমি এনেকুৱা দুটা সংখ্যা পাম যি দুটা সংখ্যা যোগ কৰিলে আমাৰ একক ঘৰত বা দশকত কি আহিব শূন্য আহিব এতিয়া এইটো যোগ কৰোঁতে আমাৰ 8 2 কি হৈছে 10 হৈছে একৰ ঘৰত শূন্য আহিব 8 2 10 হ'লে একৰ ঘৰত মই শূন্য পাব লাগিব গতিকে এই দুটা সংখ্যা মই কি কৰিলোঁ ওচৰা-ওচৰি কৰিলোঁ এতিয়া যেতিয়া মই সংখ্যা দুটা ওচৰা-ওচৰি কৰিলোঁ ওচৰা-ওচৰি কৰা মানে 362 একেবাৰে লাষ্টত আছিলে হয়নে তো 428 ওচৰলৈ যেতিয়া মই 362 লৈ আহিম তাৰ কমটো সালসলনি হ'লনে কমটো কেনেকৈ সালসলনি হ'ল 327টো 3 নম্বৰ স্থানত আছিলে আমি ক'লৈ লৈ আহিলোঁ দ্বিতীয় স্থানলৈ লৈ আহিলোঁ আৰু 570টো ক'লৈ গুচি গ'ল পিছলৈ গুচি গ'ল ন তাত 570টো 3 নম্বৰ স্থানলৈ গুচি গ'ল তো ইয়াৰ আমাৰ কি হৈছে চোৱা তেতিয়াহ'লে ইয়াৰ আমাৰ 3 নম্বৰ সংখ্যাটো 2 নম্বৰ জেগালৈ আহিলে আৰু 2 নম্বৰ সংখ্যাটো ক'লৈ গ'ল 3 নম্বৰ জেগালৈ হ'ল সিহঁতক কম কেইটা সালসলনি হৈছেনে আৰু কম কেইটা সালসলনি হ'লে তাক কি বিধি বুলি ক'ব তেতিয়াহ'লে ইয়াত কম বিনিময় বিধি অৰ্থাৎ আমাৰ উপযুক্ত ধৰণে যেতিয়া আমি সজালে আমাৰ কি হ'ব যিখিনি আমি এতিয়া ধৰ্ম পাইছোঁ বা যিখিনি বিধি পাইছোঁ সেই বিধিখিনি ব্যৱহাৰ হ'ব সেইটো কি বিধি হ'ব তেতিয়াহ'লে কম বিনিময় বিধি বুজি পাইছা কিয় কম বিনিময় বিধি হৈছে কাৰণ 362টো 3 নম্বৰ আছিলে 2 নম্বৰলৈ আহিলে 570টো 2 নম্বৰ আছিলে ক'লৈ গ'ল 3 নম্বৰলৈ গুচি গ'ল গতিকে এইটো আমাক কি বিধি হৈছে তেতিয়াহ'লে কম বিনিময় বিধি আৰু লগত আমি কি দিলোঁ ব্ৰেকেট দিলোঁ আৰু ব্ৰেকেট দিয়াৰ লগে লগে কি হ'ব আমি ব্ৰেকেট দিয়া বিধিটো কি আছে আৰু আমাৰ ব্ৰেকেট দিয়া বিধিটো কি আছিলে ব্ৰেকেট দিয়া বিধিটো আছিলে সন্মিলন বিধি অৰ্থাৎ ইয়াত আমাৰ দুটা বিধি একেলগে ব্যৱহাৰ আছে এটা আছে কম বিনিময় বিধি আৰু ব্ৰেকেট দিয়াৰ লগে লগে এইটো কি বিধি হ'ব তেতিয়াহ'লে সন্মিলন বিধি বুজি পাইছা বা তোমালোকে প্ৰথমে ব্ৰেকেট নিদি পেলাই 3 নম্বৰ লাইনটোত ব্ৰেকেট দিলেও হ'ব তেতিয়া সন্মিলন বিধি কাটিব তাৰমানে ইয়াত আমি একেলগে দুটা বিধি ঘূৰালোঁ এটা কম বিনিময় বিধি 3 নম্বৰটো 2 নম্বৰলৈ গ'ল 2 নম্বৰটো 3 নম্বৰলৈ আহিলে আৰু লগতে ব্ৰেকেট দিয়াৰ লগে লগে কি বিধি ইয়াত খাটিলে তেতিয়াহ'লে সন্মিলন বিধি এতিয়া আমি কাৰ যুগটো প্ৰথমে কৰিম ব্ৰেকেটৰ যুগটো প্ৰথমে কৰিম এতিয়া যোগ কৰা তেতিয়াহ'লে 428 লগত 362 যোগ কৰি দিয়া তো 428 ইয়াৰ লগত আমি 362 যোগ কৰি দিয়া কিমান হ'ব তেতিয়াহ'লে চাই লওঁ 8 10
নকলি ভাগ 7 9 9 কে 10 নকলি ভাগ 4 3 7 7 8 তাহলে আমি এনেকুৱা দুটা সংখ্যাৰ এই দুটা সংখ্যা ওচৰা কোন আমি কি বলে ক সৰু শূন্য লঘু সৰু শূন্য পাইছো আৰু এটা কি বলো এটা শূন্য থকা সংখ্যা বলো সংখ্যাটো কি 800 হল ইয়াৰ লগত আমি কি যোগ কৰিম দিয়া 500 যোগ কৰি দিয়া যোগ কৰিবলৈ সহজ হল 7 লগত 0 যোগ কৰিলে 0 লগত 7 যোগ কৰিলে 7 হ'ব 0 লগত 1 যোগ কৰিলে 1 হ'ব 8 পাছে কিমান হ'ব 13 1318 এইটোকে কয় উপযুক্ত ধৰণে সজাই পেলাই কি কয় যোগফল উলিওৱা আৰু তোমালোকে এইটো যদি বুজি পাছা তেনে তোমালোকৰ কাৰণে অনুশীলনীত কেইটামান কোৱেশ্চন আছে এইটো ষ্টাইলত তোমালোকে কৰিব পাৰিবা এটা তোমালোকে অনুশীলনী 2 নম্বৰটো চোৱা অনুশীলনী 2 নম্বৰটো কি আছে উপযুক্ত ক্ৰমত সজাইলৈ যোগফল উলিওৱা 1 নম্বৰ কিটা কইম 1 নম্বৰ কিটা তোমালোকে কৰিব কাৰণে কিছুমান বস্তু বুজিব লাগিব সেইখিনি বস্তু বুজাৰ পিছত তোমালোকে 1 নম্বৰখিনি নিজে কৰিব পাৰিবা এটা 2 নম্বৰটো একানে কৈছো কাৰণ 2 নম্বৰটো নিচিনা আমি 2 নম্বৰখিনি নিচিনা আমি এটা উদাহৰণ কৰি আহিলো আৰু উদাহৰণটো কৰাৰ পিছত তোমালোকে নিজে কিছুমান অংক ইয়াপা কিছুমান অংক তোমালোকে নিজে কৰিব পাৰিবা কি দিছে যে উপযুক্ত ক্ৰমত সজাইলৈ যোগফল উলিওৱা প্ৰথম কি মানিছে 913 + 503 + 87 মানে এই তিনটা সংখ্যা আমাক কি কৰিব দিছে তিনটা সংখ্যা যোগফল দিয়া আছে উপযুক্ত ক্ৰমত সজাব দিছে মই কি কৈছিলো যে এনেকুৱা যদি সংখ্যাবিলাক দিয়া থাকে আমি এনেকুৱা দুটা সংখ্যা চাম যিটা সংখ্যা যোগ কৰিলে একৰ ঘৰত শূন্য আহিব পাৰে তে 3 3 আহিব নেকি না 3 7 10 তো আহিলে একৰ ঘৰত শূন্য আহিলে গতিকে 913 চলে মোক কি লম খাৰা খেটো লম আৰু 503 টো পিছলৈ লৈ যাম তো কম বিনিময় বিধি খাটিব কোনো কম বিনিময় খাৰা পিছত আমি বেকে দিলে সন্মিলন বিধি হ'ব তো যোগ কৰিব পাৰিব ঠিক তেনেকৈ তোমালোকে 2 নম্বৰটো যদি চোৱা 2 নম্বৰটো সেম কন্ডিশন চোৱা এটা আমাৰ 4টা সংখ্যা দিয়া আছে 4টা সংখ্যা দিয়া দেখিলো আমাৰ এনেকুৱা দুটা সংখ্যা পাবা যি দুটা সংখ্যা 4টা সংখ্যা দিয়া দেখিলো এনেকুৱা দুটা সংখ্যা পাবা যি দুটা সংখ্যা যোগ কৰিলে মই একৰ ঘৰত শূন্য বা 10 ঘৰত মই শূন্য পাবা যেনে চাইলো 262 + 1875 + 338 + 125 দিয়া 262 লগত যদি ডাইৰেক্ট যদি 1875 যোগ কৰি দিয়া পাছতে কিমান হ'ব 7 হ'ব তো আহিল জানো শূন্য নাই কিন্তু 262 লগত তুমি যদি 338 যদি যোগ কৰি দিয়া তে ইয়াৰ একৰ ঘৰত কি আছে 2 ইয়াৰ একৰ ঘৰত কি আছে 8 8 দিয়া 10 শূন্য হ'বনে একৰ ঘৰত শূন্য আহিলে গতি 262 চলে কি হ'ব 338 আহিব আৰু 187 চলে কি হ'ব 125 আহিব বুজি পাইছা না কি 125 হ'ব কাৰণ 187 ৰ একৰ ঘৰত কি আছে 5 আছে 125 ৰ একৰ ঘৰত কি আছে 5 আছে 5 পাছে যোগ কৰিলে কি হ'ব 10 হ'ব তো ইয়াটো একৰ ঘৰত শূন্য আহিলে গতিকে এইটো তোমালোকে কৰিব পাৰিবা তো আমি 262 চলে 338 আনিম যোগ 1875 চলে আমি কি আনিম 125 আনিম তাৰপিছত বেকেট দি পেলাই কি কৰিম যোগ কৰি দিম এনসাৰ ওলাই যাব অৰ্থাৎ কম বিনিময় বিধি খাটিব ইয়াত সন্মিলন বিধি খাটিব এতিয়া তোমালোকে 3 নম্বৰটো চোৱা 3 নম্বৰটো বহুতখিনি সংখ্যা দিয়া আছে তো মই কৈ দিছো বা 3 নম্বৰটো সো 3 নম্বৰটো কি দিয়া আছে চাই ল সো 3 নম্বৰটো কি কি সংখ্যা দিয়া আছে 30 + 31 + 32 + 33 + 34 + 35 + 37 + 38 + 39 + 40 অৰ্থাৎ 30 বা 40 লৈকে দিয়া আছে না আমাৰ এটা আমাৰ যোগ কৰিব দিছে উপযুক্ত ক্ৰমত সজাইলৈ যোগ কৰিব দিছে এতিয়া চালো এতিয়া তোমালোকে 30 নম্বৰটো যদি কৰিব আমি কেনেকৈ কৰিম চালো তো 30 নম্বৰ আমি কওঁ এতিয়া সো কেনেকৈ কৰিলে তোমালোকে ওলাব তো কোপা কলৈকে আছে 30 বা একদম 40 লৈকে আছে না এতিয়া ইয়াতো তোমালোকে এনেকুৱা কিছুমান দুটা সংখ্যা পাবা যি দুটা সংখ্যা যোগ কৰিলে একৰ ঘৰত কি পাবা তোমালোকে একৰ ঘৰত শূন্য পাবা যেনে 30 ৰ লগত 1 যোগ কৰিলে পাম নেকি 30 ৰ লগত 31 যোগ কৰিলে কাৰণ 0 লগত 1 যোগ কৰিলে 1 পাম তে একৰ ঘৰত শূন্য আহিলে কি নাই এইটো 30 আছে নে লাষ্টত কি আছে 40 আছে গতিকে 30 ৰ লগত তোমালোকে 40 যোগ কৰিলে পাবা একৰ ঘৰত কি পাবা শূন্য পাবা পাবানে ঠিক তেনেকৈ 31 ৰ লগত 32 যোগ কৰিলে 2 কে 3 হ'ব একৰ ঘৰত শূন্য আহিলে কি নাই তো 31 ৰ লগত মই কি যোগ কৰিম চালে 39 কি 39 যোগ কৰিম কাৰণ 39 একৰ ঘৰত কি আছে 9 31 একৰ ঘৰত কি আছে 1 9 কে কিমান হ'ব 10 গতিকে 31 ৰ লগত মই কি যোগ কৰি দিম তেতিয়াহ'লে 39 টো যোগ কৰিম বুজি পাইছা না ঠিক তেনেকৈ 32 ৰ লগত যদি চোৱা 32 একৰ ঘৰত কি আছে 2 আছে হয়নে কাট 32 ৰ লগত কি যোগ কৰিম 38 কাৰণ 38 একৰ ঘৰত কি আছে 8 আছে 8 ৰে কিমান হ'ব 10 একৰ ঘৰত কিনে পাম নে তেতিয়া আমি সো 32 যোগ আমি কি পালো 38 হয়নে 33 ৰ লগত আমি কি যোগ কৰিম চোৱা 33 একৰ ঘৰত কি আছে 3 আছে তাৰপিছত 37 টো চোৱা 37 একৰ ঘৰত কি আছে 7 7 3 কি হ'ব 10 কি হ'ব 0 পৰিবনে অৰ্থাৎ একৰ ঘৰত কি হ'ব 0 আহিব তো 33 যোগ কি হ'ব তেলাটো 37 হল তাৰপিছত আমি যদি তোমালোকে যেটা 34 টো তো 34 টো আমি কাল লগত যোগ কৰিম দিলে 34 একৰ ঘৰত কি আছে 4 আছে 4 লগত কি যোগ কৰিলে 10 হ'ব 4 লগত কি যোগ কৰিলে 6 যোগ কৰিলে 10 হয় আছে না 34 34 আৰু 37 তো 34 লগত যদি মই 36 যোগ কৰোঁ তেতিয়া একৰ ঘৰত 10 আহিব কেনেকৈ 4 6 কি হ'ব 10 শূন্য কৰিব অৰ্থাৎ একৰ ঘৰত 10 আহি যাব 34 যোগ হ'ব 37 আৰু এটা সংখ্যা থাকিলে 35 সো 35 ৰ কাৰণে কিবা সংখ্যা আছে জানো নাই সব জোড়াপাতি করলে 35 লগত বহাবলৈ একো সংখ্যা নাই 35 এটাই আছে বুজি পাইছা নহয় গতিকে এখিনিকে হ'ল এতিয়া আমি কি কৰিলো চা গোটেইখিনি কম বিনিময় বিধি খাটিছে চোৱা কাৰণ 40 টো একেবাৰে লাষ্টত আছিল 2 নম্বৰ পজিশন আহি গ'ল হয়নে তাৰপিছতে 39 টো এক লাষ্টৰ পৰা 2 নম্বৰ আছিল তো ইয়াত আমাৰ 74 স্থানত আহি গ'ল তো ইহঁতক কমকেইটা সালসলনি কৰিছে আমাক কি বিধি খাটিছে এতিয়ালে কম বিনিময় বিধি খাটিছে এতিয়া বেকেটৰ কামখিনি কৰি দিয়া বেকেটৰ কাম যোগ কৰিলে কি হ'ব চৰ 30 ৰ লগত 40 যোগ কৰিলে কিমান 70 41 ৰ লগত 19 যোগ কৰিলে কিমান হ'ব 70 হ'বনে 9 কে 10 নকলিবা 3 3 6 6 7 42 ৰ লগত 38 যোগ কৰিলে কিমান হ'ব 70 হ'ব 33 ৰ লগত 37 যোগ কৰিলে কিমান হ'ব 70 হ'ব 34 ৰ লগত 40 যোগ কৰিলে কিমান হ'ব 70 হ'ব আৰু লাষ্টত কি আছে মই 19 আছে এটা 70 কেইটা আছে 1 2 3 4 5টা
70 যদি 5টা আছে 70 5 গুণ কিমান 7 5 গুণ কিমান 35 350 হ'ব বা গোটেইটা যোগ কৰি দিয়া 70 70 40 40 70 কিমান 210 210 70 কিমান হ'ব 210 হলো 70 যোগ কৰিলে 280 আৰু 280 লগত 70 যোগ কৰিলে কিমান পাম আমি 350 মানে যোগ 35 35 ৰ লগত যোগ কৰি দিয়া 0 লগত 5 যোগ এটো এককত 0 আছে এককত কি আছে 5 আছে নে 0 লগত 5 যোগ কৰিলে কি হ'ব 5 হ'ব ইয়াত দশকত কি আছে 5 ইয়াত দশকত কি আছে 3 5 3 কি হ'ব 8 আৰু 3 ইয়াত এককত 3 আছে এককত কিবা আছে নেকি না একো না মানে 0 3 লগত 0 যোগ কৰিলে কিমান পাম 385 তো বুজি পাইছা আৰু সেইটো যদি বুজি পাইছা তেনে তোমালোকে পিছতো নিজে কৰিব আছে পিছতো কি দিয়া আছে চালা পিছতো মই কি দিয়া আছে চাই নম্বৰটো 3000 1 যোগ 5000 30 যোগ 999 যোগ 670 এটা তোমালোকে ইয়াৰ চাইবলা কৰিব আছে কোনটো ওচলে কি আনিবা 3000 এক ওচলে আমাক এককত কি লাগে 0 লাগে 1 এককত কি যোগ কৰিলে 0 হ'ব 9 যোগ কৰিলে 9 1 10 এককত 0 আহিব 5030 ইয়াৰ ওচলে কি আনিম 670 আনিম কাৰণ কি 0 0 যোগ কৰিলে কি হ'ব 0 যোগ কৰিলে এককত 0 আহিব পাইব কৰিব ঠিক তেনেকৈ তোমালোকে 3 নম্বৰটো যদি বুজি পাছা 5 নম্বৰটো কৰিব পাৰিবা সো 2 নম্বৰ তোমালোকক আমি কি হোমৱৰ্ক দিলো 1 2 4 5 এই চাইডত তোমালোকক হোমৱৰ্ক তো তোমালোকে যদি বুজি পাছা উদাহৰণটো এটা কৈ ডাউন কৰি যদি বুজি পাছা তোমালোকে 2 নম্বৰটো নিজে কৰিব পাৰিবা বুজি পাছা আৰু এতিয়া আমি ধৰ্মলৈ ভৰি যাওঁ এতিয়া আমি ধৰ্ম আধা কি কৈছে যিখিনি ধৰ্মলৈকে পঢ়িলো তাৰ পিছতো কিছুমান ধৰ্ম আছে আমি সেই ধৰ্মখিনি আমি আলোচনা কৰোঁ এবাৰ আহিলে যোগাত্মক একক মৌল যাক ইংৰাজীত কয় এডিটিভ আইডেন্টিটি বুলি কয় তো যোগাত্মক একক মৌল একেবাৰে সহজ হয় তোমালোকে ইয়াত দিয়ে আছে যে এই যিকোনো এটা পূৰ্ণ সংখ্যা হ'লে এই যিকোনো এটা পূৰ্ণ সংখ্যা মানে এই ঠাইত তোমালোকে যিকোনো পূৰ্ণ সংখ্যা লোৱা লাগিলে 0 লোৱা 1 লোৱা 2 লোৱা 100 লোৱা 200 লোৱা 300 লোৱা 400 লোৱা 500 লোৱা যি নোলোৱা এই ঠাইত তোমালোকে যিকোনো পূৰ্ণ সংখ্যা ল'ব পাৰিবা আৰু যিকোনো পূৰ্ণ সংখ্যাৰ লগত যেতিয়া তোমালোকে 0 যোগ কৰিবা 0 যোগ কৰিলে আমি কি পাম সদায় সেই পূৰ্ণ সংখ্যাতে পাম তেনে চোৱা এই যিকোনো এটা পূৰ্ণ সংখ্যা হ'লে এই লগত আমি কি যোগ কৰিছো 0 যোগ কৰিছো কি পাম এ পাম বা 0 লগত যদি মই যিকোনো পূৰ্ণ সংখ্যা যদি যোগ কৰোঁ তেতিয়া কি পাম সেই পূৰ্ণ সংখ্যাতে পাম কি কৈছো বুজি পাইছা কথাটো যে যিকোনো পূৰ্ণ সংখ্যাৰ লগত যদি মই 0 যোগ কৰোঁ সেই পূৰ্ণ সংখ্যাতে পাম বা 0 লগত যিকোনো পূৰ্ণ সংখ্যা যোগ কৰিলে আমি কি পাম সেই পূৰ্ণ সংখ্যাতে পাম আৰু সেইকাৰণে 0 কি বুলি কয় পূৰ্ণ সংখ্যা যোগাত্মক একক মৌল বুলি কয় কেতিয়াবা সুধিব পাৰে তোমালোকক যে পূৰ্ণ সংখ্যা যোগাত্মক একক মৌলটো কি তো এনেকৈ লিখা আছে যে 0 সংখ্যাটো কি বুলি কয় যোগাত্মক একক মৌল বুলি কোৱা হয় বুজি পাইছা আৰু কোৱেশ্চন কিবা সুধিব তোমালোকক যে যোগাত্মক একক মৌল সংখ্যাটো কি তেতিয়া আমি কি বুলি ক'ম 0 যোগাত্মক একক মৌল সংখ্যা বুলি কয় কিয় যদি সুধে কিয় 0 যোগাত্মক একক মৌল সংখ্যা বুলি কয় কাৰণ 0 লগত মই যি পূৰ্ণ সংখ্যা যোগ নকৰোঁ বা যিকোনো পূৰ্ণ সংখ্যাৰ লগত মই যদি 0 যোগ কৰোঁ সদায় কি পোৱা যায় সেই পূৰ্ণ সংখ্যাটো পোৱা যায় সেইকাৰণে 0 কি বুলি কয় যোগাত্মক একক মৌল বুলি কয় তো বুজি পাইছা এখিনিকে সো এতিয়া এখিনিকে যদি বুজি পাইছা যোগৰ ধৰ্ম এখিনিকে আছিলে এতিয়া আহিব বিয়োগৰ ধৰ্ম কি আহিব এতিয়া মই পূৰ্ণ সংখ্যা বিয়োগৰ ধৰ্ম এতিয়া আমি যোগৰ ক্ষেত্ৰত কি পাইছিলোঁ যে যিকোনো দুটা পূৰ্ণ সংখ্যা যোগ কৰিলে কি পোৱা যায় এটা পূৰ্ণ সংখ্যা পোৱা যায় কিন্তু যিকোনো দুটা পূৰ্ণ সংখ্যা যদি আমি বিয়োগ কৰোঁ তো আমি এটা পূৰ্ণ সংখ্যা নাপাব পাৰোঁ কেতিয়াবা পাব পাৰোঁ কেতিয়াবা নাপাব পাৰোঁ যেনে চাই লওঁ 10টো পূৰ্ণ সংখ্যা 3টো পূৰ্ণ সংখ্যা 10 পৰা 3 গ'লে কিমান হ'ব 7 তো 10টো পূৰ্ণ সংখ্যা 3টো পূৰ্ণ সংখ্যা 7টো পূৰ্ণ সংখ্যা সেইটো ক্ষেত্ৰত হৈছে কিন্তু 4 বিয়োগ যদি 7 কৰোঁ 4 পৰা যদি মই কি বিয়োগ কৰোঁ 7 বিয়োগ কৰোঁ 4 বা 7 বিয়োগ কৰিব তোমালোকে যদি তেওঁলোকে পূৰ্ণ সংখ্যা বচাত তোমালোকে হয়তো বিয়োগ কৰিব নোৱাৰিব পাৰা কিন্তু যেতিয়া ইয়াৰ পিছত আৰু যেতিয়া তোমালোকে অধ্যয়ন কৰিবা যেতিয়া তোমালোকে অখণ্ড সংখ্যা পঢ়িবা অখণ্ড সংখ্যা পঢ়িলে 4 পৰা 7 তোমালোকে বিয়োগ কৰিব আৰু 4 পৰা 7 বিয়োগ কৰিলে আমি যিটো সংখ্যা পাম সেই সংখ্যাটো অখণ্ড সংখ্যা বুলি কয় পূৰ্ণ সংখ্যা বুলি নকয় তো সেইকাৰণে কি হৈছে যে দুটা পূৰ্ণ সংখ্যা বিয়োগফল এটা পূৰ্ণ সংখ্যা কি কৈছে নহ'ব পাৰে কেতিয়াবা হ'ব কিন্তু কেতিয়াবা নহ'ব পাৰে আৰু যদি কেতিয়াবা যদি হয় কেতিয়াবা যদি নহয় তেতিয়াহ'লে পূৰ্ণ সংখ্যাবোৰে বিয়োগৰ ক্ষেত্ৰত কি ধৰ্ম মানি নচলে আপত্ত ধৰ্ম মানি নচলে আপত্ত ধৰ্মটো কি আছিলে যে দুটা পূৰ্ণ সংখ্যা যোগ কৰিলে আমি এটা পূৰ্ণ সংখ্যা পাওঁ আৰু ঠিক তেনেকৈ দুটা পূৰ্ণ সংখ্যা বিয়োগ কৰিলে এটা পূৰ্ণ সংখ্যা পাব লাগিছিলে কিন্তু সদায় চব ক্ষেত্ৰতে নাপাওঁ এইটো পূৰ্ণ সংখ্যা পাইছোঁ এইটো পূৰ্ণ সংখ্যা নাপাওঁ আমি যিকোনো এটা পূৰ্ণ সংখ্যা বিয়োগ কৰিলে আমি পূৰ্ণ সংখ্যা নাপাবও পাওঁ আৰু যদি নাপাওঁ তেনেহ'লে কি নহ'ব পূৰ্ণ সংখ্যাবোৰে বিয়োগৰ ক্ষেত্ৰত আবদ্ধ বিধি মানি নচলে কেতিয়াবা সুধি দিয়ে তোমালোকৰ যে পূৰ্ণ সংখ্যাবোৰে বিয়োগৰ ক্ষেত্ৰত আবদ্ধ বিধি মানি চলেনে আমি কি কৰিম যে পূৰ্ণ সংখ্যাবোৰে বিয়োগৰ ক্ষেত্ৰত আবদ্ধ ধৰ্ম মানি নচলে বুজি পাইছা এইখিনিকে এতিয়া চোৱা বিয়োগৰ ক্ষেত্ৰত পূৰ্ণ সংখ্যা একোধৰণে মানি নচলে ইয়াৰ পিছৰ ভিতৰত বিয়োগ আবদ্ধ ধৰ্মৰ পিছত কি আছিলে কম বিনিময় ধৰ্ম আছিলে আৰু পূৰ্ণ সংখ্যাবোৰে কম বিনিময় ধৰ্ম মানি নচলে এতিয়া কম বিনিময় ধৰ্মটো কি আছিলে যে দুটা সংখ্যা যদি মই যোগ কৰাৰ পিছত সেই দুটা সংখ্যা যদি মই কমকেইটা সালসলনি কৰি যোগ কৰিলে যোগফল আমি কি পাওঁ যে একে পোৱা যায় ঠিক তেনেকৈ বিয়োগৰ ক্ষেত্ৰত যদি মই দুটা পূৰ্ণ সংখ্যা যদি বিয়োগ কৰাৰ পিছত সিহঁতৰ যদি মই যদি কমকেইটা যদি সালসলনি কৰোঁ যেনে 4 বা 3 বিয়োগ কৰিলোঁ তো 4টো প্ৰথমে আছে 3টো দ্বিতীয়ত আছে 4 বা 3 বিয়োগ কৰিলে মই যদি পাম সিহঁতৰ কমকেইটা সালসলনি কৰি দিয়া 3টো প্ৰথমলৈ লৈ যাওঁ 4টো দ্বিতীয়লৈ লৈ যাওঁ 3টো প্ৰথমলৈ লৈ আহিলে 4টো দ্বিতীয়লৈ লৈ আহিলে 3 বা 4 বিয়োগ কৰিলে কিন্তু মই তেতিয়া 1 নাপাম 4 বা 3 বিয়োগ কৰিলে 1 পাম কিন্তু 3 বা 4 বিয়োগ কৰিলে মই কি নাপাম 1 নাপাম তো সমান হ'ল জানো নহ'লে গতিকে কমকেইটা সালসলনি কৰি বিয়োগ কৰোঁতে বিয়োগফলটো একে পোৱা নাই যদি একে নাপাওঁ তেন্তে কম বিনিময় বিধি মানি নচলে গতিকে আমি কি ক'ম তেতিয়াহ'লে যে পূৰ্ণ সংখ্যাবোৰে বিয়োগৰ ক্ষেত্ৰত কম বিনিময় বিধি মানি নচলে বুজি পাইছা কথাটো এইখিনিলৈকে তো এইখিনিলৈকে যদি বুজি পাইছা তেতিয়াহ'লে ইয়াৰ পিছৰ সময় কি আছে চাই লোৱা
আৰু এটা বস্তু তোমালোকে মন কৰা ধুনীয়াকৈ মন কৰা এটা দিয়া আছে চাবা তোমালোকে কি দিয়া আছে কেতিয়াবা সুধিব পাৰে নেকি যে পূৰ্ণ সংখ্যাবোৰে এটা কণ্ডিশ্যনৰ ক্ষেত্ৰত বা এটা চৰ্তত ক্ৰম বিনিময় বিধি মানি চলে সেই চৰ্তটো কি হ'ব যদি a সমান যদি 0 হয় b সমান যদি 0 অৰ্থাৎ দুইটা পূৰ্ণ সংখ্যা যদি 0 হয় তে 0 পৰা 0 বিকলে কি পাম 0 পাম হয়নে a - b আৰু b - c 0 পাম a - b a মানে যিকোনো পূৰ্ণ সংখ্যা b মানে যিকোনো পূৰ্ণ সংখ্যা তো a সমান 0 লৈছো আমি b সমান 0 লৈছো তো a - b কৰিলে কি পাম 0 - 0 0 b - c কৰিলে কি পাম b - 0 0 - 0 কৰিলে 0 তাত ইয়াত কি আছে আৰু a - b সমান b - c অৰ্থাৎ ইয়াত আমাৰ ক্ৰম বিনিময় বিধিটো মানি চলিছে কেতিয়া মানি চলিব যদিহে পূৰ্ণ সংখ্যা দুটা কি হয় শূন্য হয় দুইটা পূৰ্ণ সংখ্যা যদি শূন্য হয় তেনেৰে পূৰ্ণ সংখ্যাবোৰে তেতিয়া পূৰ্ণ সংখ্যাৰ বিঘৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে কিন্তু সব পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত মানি চলিব নেব শূন্য বাৰে বেলেগ পূৰ্ণ সংখ্যা যদি লওঁ a সমান যদি 1 লওঁ b সমান যদি 2 লওঁ তেতিয়াও এখানে কি বিধি মানি নচলে ক্ৰম বিনিময় বিধি মানি নচলে গতিকে সিম্পল কথা যে পূৰ্ণ সংখ্যাবোৰে বিপক্ষীয় সাপেক্ষে ক্ৰম বিনিময় বিধি মানি নচলে তো ইয়াৰ পিছত চোৱা কি আছে সো 3 নম্বৰ চোৱা কি আছে তেতিয়ালে যে পূৰ্ণ সংখ্যাবোৰে বিপক্ষীয় সাপেক্ষে সন্মিলন বিধি মানি নচলে তোমালোক বিশেষকৈ প্ৰমাণ কৰিব নাহে কেতিয়াবা সুধি দিব পাৰে যে পূৰ্ণ সংখ্যাবোৰে বিপক্ষীয় সাপেক্ষে সন্মিলন বিধি মানি চলে নে পূৰ্ণ সংখ্যাবোৰে বিপক্ষীয় সাপেক্ষে সন্মিলন বিধি মানি নচলে গতিকে আমি বিঘৰ ক্ষেত্ৰত আমি কি পালো যে পূৰ্ণ সংখ্যাবোৰে বিঘৰ ক্ষেত্ৰত আবদ্ধ বিধি মানি নচলে পূৰ্ণ সংখ্যাবোৰে বিঘৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি নচলে আৰু পূৰ্ণ সংখ্যাবোৰে বিঘৰ ক্ষেত্ৰত কি বিধি মানি নচলে সন্মিলন বিধি মানি নচলে এইখিনি কি বুজি পাইছা এতিয়া সাইন বোর্ড কি দিয়া আছে চাই লওঁ সাইন বোর্ড দিয়া আছে যে a, b, c তিনটা পূৰ্ণ সংখ্যা a, b, c তিনটা পূৰ্ণ সংখ্যা আৰু a - b সমান যদি c হয় অৰ্থাৎ a পৰা b বিকলে যদি আমি যদি c পাওঁ তেতিয়া কি হ'ব b + c সমান a হ'ব বুজি পাইছা ন কথাটো কি হৈছে যে a b c তিনটা পূৰ্ণ সংখ্যা হলে a পৰা b বিকলে মই কি পাম c পাম ধৰিলা a ঠাইত মই 5 ললো b ঠাইত মই কি ললো 3 ললো তো 5 পৰা 3 বিকলে মই কি পাম তালে c ঠাইত কি হ'ব 2 হৈ যাব না তেতিয়া a ঠাইত মই 5 লৈছো b ঠাইত মই 3 লৈছো তো 5 পৰা যেতিয়া 3 বিকম কি পাম 2 পাই যাম তো c মানে 2 হ'ব তে b আৰু c যোগ কৰি দিয়া b মানে কি আছিল 3 c মানে কি আছিল 2 তো 3 আৰু 2 যোগ কৰিলে কি পাম মই তালে 5 পাম না 5 মানে কি আছিল a লৈছিলো কথাটো বুজি পাইছে না তাই ধুনীয়াকৈ উদাহৰণ এটা দিছে চোৱা যে a সমান 14 লৈছে b সমান কি লৈছে 6 লৈছে তো 14 পৰা 6 বিকলে আমি কিমান পাম 8 পাম তো c সমান কি হ'ব তালে 8 হ'ব এতিয়া এটো b এটো c তো b আৰু c যোগ কৰি দিয়া তো b আৰু c যোগ কৰিছে না b মানে কিমান ইয়াত b মানে হ'ব b মানে হ'ব 6 আৰু c মানে হ'ব কিমান 8 গতিকে 6 আৰু 8 যোগ কৰিলে আমি কিমান হ'ব 14 পাম 14 মানে কি আছিল a আছিল বুজি পাইছা আৰু এটো হ'ব যদি হয় যে abc তিনটা পূৰ্ণ সংখ্যা তেন্তে a - b = c হলে কি হ'ব b + c = কি হ'ব a হ'ব তো বুজি পাইছা সো এইখিনি আছে তোমালোকৰ হৰণৰ ধৰ্ম তোমালোকে পূৰ্ণ সংখ্যা পূৰ্ণ ধৰ্ম সমস্যা সো প্ৰথম ধৰ্মটো পূৰ্ণ ক্ষেত্ৰত কি হ'ব আবদ্ধ ধৰ্ম হ'ব এতিয়া আগতে আমি কি পাইছিলো যে যিকোনো দুটা পূৰ্ণ সংখ্যা যোগ কৰিলে আমি এটা পূৰ্ণ সংখ্যা পাওঁ এবাৰ পূৰ্ণ ক্ষেত্ৰত কি হ'ব যে যিকোনো দুটা পূৰ্ণ সংখ্যা পূৰণ কৰিলে এটা পূৰ্ণ সংখ্যা পাবা যেনে 3টো পূৰ্ণ সংখ্যা 5টো পূৰ্ণ সংখ্যা 3 আৰু 5 পূৰণ কৰিলে কি পাম 15 পাম 15টো পূৰ্ণ সংখ্যা 7টো পূৰ্ণ সংখ্যা 3টো পূৰ্ণ সংখ্যা 7 আৰু 3 পূৰণ কৰিলে কিমান পাবা তোমালোকে 21 পাবা সেইটো পূৰ্ণ সংখ্যা 15টো পূৰ্ণ সংখ্যা 12টো পূৰ্ণ সংখ্যা 15 লগত 12 পূৰণ কৰিলে কিমান পাবা 180 সেইটো পূৰ্ণ সংখ্যা 0টো পূৰ্ণ সংখ্যা 95 পূৰ্ণ সংখ্যা 0 লগত 95 পূৰণ কৰিলে কিমান পাবা 0 পাবা তো 0টো কি সংখ্যা পূৰ্ণ সংখ্যা অৰ্থাৎ কি বুজিছা তোমালোকে যে যিকোনো দুটা পূৰ্ণ সংখ্যা পূৰণ কৰিলে কি পোৱা যায় এটা পূৰ্ণ সংখ্যা পোৱা যায় সেইটোকে কি বুলি কয় পূৰ্ণ সংখ্যাৰ পূৰ্ণ ক্ষেত্ৰত আবদ্ধ ধৰ্ম বুলি কোৱা হয় গতিকে এনেকৈ দেখিব পাৰিবা তোমালোকে লিখিলে যে a আৰু b দুটা পূৰ্ণ সংখ্যা হলে a আৰু b দুটা পূৰ্ণ সংখ্যা হলে a পূৰণ b এটা কি হ'ব পূৰ্ণ সংখ্যা হ'ব গতিকে পূৰ্ণ সংখ্যাবোৰে পূৰ্ণ প্ৰক্ৰিয়া সাপেক্ষে কি মানি চলে আবদ্ধ বিধি মানি চলে ঠিক তেনেকৈ ক্ৰম বিনিময় ধৰ্ম যদি চোৱা ক্ৰম বিনিময় ধৰ্ম কি হ'ব পূৰ্ণ সংখ্যাবোৰে পূৰ্ণ প্ৰক্ৰিয়া সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে কেনেকৈ চাই লওঁ ধৰি লওঁ a ইয়াত চাই লওঁ a আৰু b দুটা পূৰ্ণ সংখ্যা হলে a আৰু b দুটা কি সংখ্যা পূৰ্ণ সংখ্যা তো a পূৰণ b কলে মই যি পাম হেতৰ কমকেইটা যদি সালসলনি কৰি দিয়া অৰ্থাৎ b টো প্ৰথমলৈ লৈ আহা a টো দ্বিতীয়লৈ লৈ আহা b পূৰণে কমকেইটা সালসলনি কৰিছে নে ইয়াত a টো ফাৰ্ষ্টতে আছে b টো দ্বিতীয়তে আছে ইয়াত সমান্তৰাল সোঁফালে b টো দ্বিতীয়তে b টো ফাৰ্ষ্টতে আহিলে a টো দ্বিতীয়লৈ গ'ল হেনে কমকেইটা সালসলনি কৰিলে সো কমকেইটা সালসলনি কৰি পূৰণ কৰিলে পূৰণফল কি পোৱা যায় একে পোৱা যায় একে কি বুলি কয় পূৰ্ণ ক্ৰম বিনিময় ধৰ্ম বুলি কয় তো উদাহৰণ ললে তোমালোকে ভালকৈ বুজি পাবা সো উদাহৰণটো চাকি দি আছে যে 5 × 7 5টা পূৰ্ণ সংখ্যা 7টা পূৰ্ণ সংখ্যা সো 5টা 7টা পূৰণ কৰিলে কিমান পাম 35 পাম হয়নে এবাৰ কমকেইটা সালসলনি কৰি দিয়া 7টো দ্বিতীয় 7টো কোনটো কমন আছিলে সেকেন্ডত আছিলে হয়নে 7টো ফাৰ্ষ্টলৈ লৈ আহা আৰু 5টো ক'ত আছিলে ফাৰ্ষ্টত আছিলে 5টো সেকেন্ডলৈ লৈ যোৱা 7.5 এটো কি হ'ব 35 হ'ব হয়নে 14.8 কৰিলে যিমান পাবা 8.14 কৰিলে কিমান পাবা সিমানে পাবা 15.0 কৰিলে যিমান পাম 0.15 কৰিলে কিমান পাম সিমানে পাম অৰ্থাৎ সংখ্যাকেইটা কমকেইটা সালসলনি কৰিলেও কেনে পূৰণফল কি থাকে একে থাকে হেতুকে কি বুলি কয় ক্ৰম বিনিময়
নম্বৰ বিধি বুলি কোৱা হয় এবাৰ আহিব সন্মিলন বিধি যুগৰ ক্ষেত্ৰত যেনেকৈ পূৰ্ণ সংখ্যাবোৰে সন্মিলন বিধি মানি চলে পূৰ্ণ ক্ষেত্ৰতো তেনেকৈ পূৰ্ণ সংখ্যাবোৰে সন্মিলন বিধি মানি চলিব এতিয়া সন্মিলন বিধিটো কি আছিলে ব্ৰেকেট দিয়া হয়নে আৰু সন্মিলন বিধি হ'বৰ কাৰণে আমাক কেইটা সংখ্যা লাগে তিনিটা সংখ্যা লাগে তো ইয়াতো আমাৰ এ বি চি কেইটা সংখ্যা লৈছে তিনিটা পূৰ্ণ সংখ্যা লৈছে আৰু পূৰণ কৰি দিছে চোৱা এ পূৰণ বি পূৰণ চি এ পূৰণ বি পূৰণ চি এইটো প্ৰথমে বিটো দ্বিতীয়ত চিটো তৃতীয়ত এ পূৰণ বি পূৰণ চি ব্ৰেকেট দিছেনে ব্ৰেকেট কৈ দিছে প্ৰথমটোতে দ্বিতীয়টোতে দিছে বুজি পাইছা আৰু সমান আকৌ এ পূৰণ বি পূৰণ চি সমান চিনৰ বাওঁফালেও এইটো সমান চিন তাৰ বাওঁফালেও এ পূৰণ বি পূৰণ চি আছে সোঁফালেও কি আছে এ পূৰণ বি পূৰণ চি আছে অৰ্থাৎ সিহঁতক কমকেইটা সাল সলনি হোৱা নাই যোনটো সংখ্যা য'ত আছে তাতে আছে কিন্তু কি সাল সলনি কৰিছে ব্ৰেকেটো সাল সলনি কৰিছে প্ৰথমটোতে দ্বিতীয়টোতে ব্ৰেকেট দিছে দ্বিতীয়টোতে কৈ দিছে তৃতীয়টোতে ব্ৰেকেট দিছে আৰু এই বিধিটোক কি বুলি কয় পূৰ্ণ সন্মিলন বিধি তোমালোকে ইয়াত উদাহৰণ দিয়াই আছে নিজে এটা চাব পৰা 3 পূৰণ 5 পূৰণ 7 3 আৰু 5টোত ব্ৰেকেট দিছেনে তো ব্ৰেকেট দিয়াৰ লগে আমি কাৰ কাম প্ৰথমে কৰিম ব্ৰেকেটৰ কামটো প্ৰথমে কৰিম 3 5 15 15 7 পূৰণ কৰিলে কিমান হ'ব 105 হ'ব আৰু 3 পূৰণ 5 পূৰণ 7 সেই একেকেইটা সংখ্যাই খালি ব্ৰেকেটটো আমাক কৈ দিছে দ্বিতীয়টোতে তৃতীয়টোতে দিছে গতিকে ব্ৰেকেটৰ কামটো প্ৰথমে কৰিম 5 পূৰণ 7 5 আৰু কিমান 35 আৰু 35ৰ লগত 3 পূৰণ কৰিলে কিমান পাম 105 বুজি পাইছে নহয় অৰ্থাৎ পূৰ্ণ সংখ্যাবোৰে পূৰ্ণ ক্ষেত্ৰত কি মানি চলে সন্মিলন বিধি মানি চলে এতিয়া তোমালোকে এটা নতুন বিধি পাবা চোৱা যদি বিধি তোমালোকে যোগৰ ক্ষেত্ৰত পোৱা নিছিলা কিন্তু পূৰ্ণ ক্ষেত্ৰত মানে এই বিধিটো যোগ আৰু বিয়োগ দুইটা কাৰণে হয় আৰু যোগ আৰু পূৰণ দুইটা কাৰণে হয় যেনে চাই লোৱা যোগৰ ওপৰত পূৰ্ণ বিতৰণ বিধি কাৰ ওপৰত পূৰ্ণ বিতৰণ বিধি যোগৰ ওপৰত পূৰ্ণ বিতৰণ বিধি যাক ইংৰাজীত কি বুলি কয় ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি ফৰ মাল্টিপ্লিকেশ্যন অভাৰ এডিশ্যন বুজি পাইছা নহয় ইয়াত কি হ'ব তেতিয়াহ'লে দ্য ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি অফ মাল্টিপ্লিকেশ্যন অভাৰ এডিশ্যন মানে বিতৰণ বিধি পূৰ্ণৰ ওপৰত যোগৰ ওপৰত কাৰ বিতৰণ বিধি পূৰ্ণৰ বিতৰণ বিধি এতিয়া সেই বিধিটো কি প্ৰথমে ভালকৈ বুজি লোৱা তো সেই বিধিটো হ'ব কাৰণে আমাক কেইটা সংখ্যা লাগিব তিনিটা সংখ্যা লাগিব এ কমা বি কমা আছে তিনিটা পূৰ্ণ সংখ্যা লৈছোঁ হয়নে তো বিধিটো কি বিতৰণ বিধিটো কি হ'ব তেতিয়াহ'লে যোগৰ ওপৰত পূৰ্ণ বিতৰণ বিধি অৰ্থাৎ যোগ হ'ব তাৰপিছত তাৰ ওপৰত কি হ'ব পূৰণ হ'ব সেইকাৰণে চোৱা বিতে চিতে ব্ৰেকেটৰ ভিতৰত যোগ হৈছেনে আৰু তাৰ ওপৰত কি হ'ব পূৰণ হ'ব তাৰ ওপৰত পূৰণ মানে ব্ৰেকেটৰ বাহিৰত কি পূৰণ হৈছে ইয়ে পূৰণ হৈছে এইটোকে কয় যোগৰ ওপৰত মানে প্ৰথমে যোগ হ'ল তাৰ ওপৰত কি হৈছে পূৰণ হৈছে তো ব্ৰেকেটৰ ভিতৰত প্ৰথমে যোগ হ'ব তাৰ ওপৰত কি হ'ব পূৰণ হ'ব বুজি পাইছা নহয় আৰু যেতিয়া সমান চিহ্নৰ সোঁফালে চাবা সমান চিহ্নৰ বাওঁফালে ব্ৰেকেট আছে সমান চিহ্নৰ সোঁফালে ব্ৰেকেট আছেনে নাই অৰ্থাৎ সমান চিহ্নৰ সোঁফালে ব্ৰেকেটটো খুলি দিলে আৰু ব্ৰেকেটটো খুলি দিয়াৰ লগে লগে পূৰণটো কি হৈ যায় দুইটা যোগৰ লগত কি হৈ যায় বিতৰণ হৈ যায় পূৰণটো কি হ'ব দুইটা যোগৰ লগত কি হ'ব বিতৰণ হৈ যাব অৰ্থাৎ পূৰণটো কি পূৰণ হৈছে এ পূৰণ হৈছেনে এটো বি লগতো পূৰণ হ'ব তেতিয়া আৰু এইটো কাৰ লগত পূৰণ হ'ব চি লগতো পূৰণ হ'ব সেইটোকে কি বুলি কয় যোগৰ ওপৰত পূৰ্ণ বিতৰণ বিধি প্ৰথমে যোগ হৈছে ব্ৰেকেটৰ ভিতৰত তাৰ বাহিৰত কি হৈছে পূৰণ হৈছে আৰু যেতিয়া সোঁফালে যেতিয়া ব্ৰেকেটটো যেতিয়া খুলি দিয়াৰ লগে লগে পূৰণটো ব্ৰেকেটৰ ভিতৰত যি দুটা সংখ্যা যোগ হৈ থাকিব সেই দুইটা সংখ্যাৰ লগতে কি হৈ যাব পূৰণ হৈ যাব ব্ৰেকেটৰ ভিতৰত কি সংখ্যা যোগ আছে বি আৰু চি যোগ হৈ আছেনে ব্ৰেকেটটো খোলাৰ লগে লগে এটো এবাৰ বি লগত পূৰণ হৈছে এইটো এবাৰ কাৰ লগত পূৰণ হৈছে চি লগত পূৰণ হৈছে আৰু ব্ৰেকেটৰ ভিতৰত যোগ চিন আছে কাৰণে আমি মাজত কি চিন দিছোঁ আমি যোগ চিন দিছোঁ এইটোকে কি বুলি কয় যোগৰ ওপৰত পূৰ্ণ কি বিধি বুলি কয় বিতৰণ বিধি বুলি কয় বুজি পাইছা কথাটো এতিয়া এটা এক্সাম্পল ল'লে তোমালোকে ভালকৈ বুজি পাবা চাই লোৱা কেনেকৈ বুজি পাবা এটা উদাহৰণ ইয়াত দিয়ে দিছে ধুনীয়াকৈ 5 পূৰণ 3 যোগ 7 5 পূৰণ কি দি আছে 3 যোগ 7 ব্ৰেকেটৰ ভিতৰত যোগ হৈছেনে আৰু ইয়াত কি হৈছে পূৰণ হৈ আছে গতিকে তোমালোকে এইটো যেতিয়া পূৰণ কৰিবা প্ৰথমে ব্ৰেকেটৰ ভিতৰত যোগ কৰিলা 3 7 কিমান 10 হয়নে তাৰ লগত কি পূৰণ হ'ব আকৌ 5 পূৰণ হ'ব 10 পাৰ্চেণ্ট কিমান 50 বুজি পাইছা নহয় অৰ্থাৎ বাওঁফাল তেওঁলোকৰ যিটো বিধি আছিল বিধিটো বাওঁফালটো কৰোঁতে আমি কিমান পালোঁ 50 পালোঁ এতিয়া সোঁফালটো কৰিলে কি হ'ব চোৱা সোঁফালটো কি হ'ব যে 5টো 3 লগত পূৰণ হ'ব 5টো এবাৰ কাৰ লগত পূৰণ হ'ব 7টো 7ৰ লগত পূৰণ হ'ব আৰু কাৰণ 5টো কি আছে ব্ৰেকেটৰ বাহিৰত আছে নে নাই ব্ৰেকেটটো খুলি দিয়াৰ লগে লগে 5টো এবাৰ 3 লগত পূৰণ হ'ব 5টো এবাৰ 7ৰ লগত পূৰণ হ'ব মাজত কি চিন আছে যোগ চিন এখানে যোগ চিন দিয়া হ'ল এতিয়া 5ৰ লগত 3 পূৰণ কৰিলে কিমান 15 5ৰ লগত 7 পূৰণ কৰিলে কিমান 35 আৰু 15ৰ লগত 35 যোগ কৰিলে আমি কিমান পালোঁ 50 পালোঁ সোঁফালেও বাওঁফালেও 50 আছে সোঁফালেও কিমান আছে 50 আছে অৰ্থাৎ এনেকৈ কোনটো 50 আছে এনেকৈ কোনো 50 আছে তাৰমানে 5 পূৰণ 3 যোগ 7 ব্ৰেকেটৰ ভিতৰত 3 যোগ 7 সমান 5 পূৰণ 3 যোগ 5 পূৰণ 7 এইটোকে কি বুলি কয় যোগৰ ওপৰত পূৰ্ণ কি হৈছে বিতৰণ বিধি হৈছে এইটো যোগ হৈছেনে আৰু যোগৰ ওপৰত পূৰ্ণটো কি বিতৰণ হৈ গৈছে নে পূৰণটো 3 লগত পূৰণটো হৈছে 7ৰ লগত পূৰণটো হৈছে অৰ্থাৎ যোগৰ ওপৰত পূৰ্ণ কি হৈছে বিতৰণ হৈ গৈছে এইটোকে কয় যোগৰ ওপৰত পূৰ্ণৰ বিতৰণ বিধি তো এইকেইটা হৈছে আমাৰ যোগৰ ওপৰত পূৰ্ণ ধৰ্মকেইটা পূৰ্ণ সংখ্যা পূৰ্ণ ধৰ্মকেইটা চ' আৰু কেইটামান ধৰ্ম আছে হৰ্ণ তো হৰ্ণ ধৰ্মকেইটা চাই লোৱা পূৰ্ণ সংখ্যা হৰ্ণ ধৰ্মকেইটা চ' হৰ্ণ ধৰ্মকেইটা চোৱাৰ আগত তোমালোকে পূৰ্ণ কেইটামান ধৰ্ম চাই লোৱা শূন্য পূৰণ তোমালোকে এইটো বস্তু পাই আহিছা আগতে স্বাভাৱিক ক্ষেত্ৰতো যে শূন্যৰ লগত তুমি যি পূৰ্ণ সংখ্যা পূৰণ কৰা বা যিকোনো পূৰ্ণ সংখ্যাৰ লগত যদি শূন্য যদি পূৰণ কৰা পূৰণ পালে কি পাবা শূন্য পাবা বুজিছানে যে এই যিকোনো এটা পূৰ্ণ সংখ্যা হ'লে এই লগত যদি মই শূন্য পূৰণ কৰোঁ বা শূন্যৰ লগত মই যিকোনো এটা পূৰ্ণ সংখ্যা পূৰণ কৰিলে পূৰণফল কি পাম শূন্য পাম বুজি পাইছা সেইটো কয় শূন্য ধৰ্ম বুলি কয় পূৰণৰ ক্ষেত্ৰত শূন্য ধৰ্ম
বুজি পাইছা কথাটো পূৰ্ণ ক্ষেত্ৰত কি ধৰ্ম বুলি কয় শূন্য ধৰ্ম অৰ্থাৎ শূন্যৰ লগত যিকোনো পূৰ্ণ সংখ্যা পূৰণ কৰিলে আমি কি পাম এটা পূৰ্ণ সংখ্যা শূন্য পাম হল এবাইলে গুণাত্মক একক মৌল সো গুণাত্মক একক মৌলটো কাৰ ধৰ্ম বুলি কয় একক ধৰ্ম বুলি কয় কি একক ধৰ্ম কাৰণ যিকোনো পূৰ্ণ সংখ্যাৰ লগত তুমি যদি এক পূৰণ কৰা বা একৰ লগত যিকোনো পূৰ্ণ সংখ্যা পূৰণ কৰিলে সদায় সেই পূৰ্ণ সংখ্যাৰে পাবা যেনে চাই লও a এটা যদি পূৰ্ণ সংখ্যা হয় a পূৰণ 1 অৰ্থাৎ পূৰ্ণ সংখ্যাৰ লগত মই কি পূৰণছো এক পূৰণ কৰিছো বা পূৰ্ণ একৰ লগত মই যদি যিকোনো পূৰ্ণ সংখ্যা পূৰণ কৰো পূৰণফল মই কি পাম সদায় সেই পূৰ্ণ সংখ্যাটো পাম উদাহৰণ তোমালোকে ল'ব পাৰা 5 পূৰণ 1 5ৰ লগত আমি কি পূৰণ কৰিছো এক পূৰণ কৰিছো বা 1 পূৰণ 5 একৰ লগত 5 কথা কেৰে সমান কি পাম 5 পাম 37 পূৰণ 1 বা 1 পূৰণ 37 সমান কি পায় 37 অৰ্থাৎ সেই পূৰ্ণ সংখ্যাটো পোৱা যায় আৰু সেইকাৰণে কি বুলি কয় একক এক সংখ্যাটো কি বুলি কয় গুণাত্মক একক মৌল বুলি কয় অৰ্থাৎ পূৰ্ণ সংখ্যা গুণাত্মক একক মৌলটো কি বা পূৰ্ণ সংখ্যা গুণাত্মক একক কি পূৰ্ণ সংখ্যা গুণাত্মক একক সংখ্যাটো কি হ'ব তেতিয়াহ'লে 1 কেতিয়াবা কোৱেশ্চন সুধি দিব পাৰে যে পূৰ্ণ সংখ্যা গুণাত্মক একক মৌলটো কি সো পূৰ্ণ সংখ্যা গুণাত্মক একক মৌলটো কি হ'ব তেতিয়াহ'লে 1 তো বুজি পাইছা কিনেকি তো এই যদি এখিনিকে যদি বুজি পাইছা ইয়াৰ পিছত আমাৰ কাও কেইটামান ধৰ্ম আছে হৰ্ণ ধৰ্ম নেক্সট ভিডিঅ'ত আমি হৰ্ণ ধৰ্মখিনি আলোচনা কৰিম আৰু লগতে 2b অনুশীলনী কিনে 2 নম্বৰটো আজি তোমালোকক কেইটামান হোমৱৰ্ক দিলে বাকি যিমানখিনি কোৱেশ্চন আছে সেই কোৱেশ্চনখিনি আমি পিছৰ ভিডিঅ'তে আলোচনা কৰিম গতিকে চেনেলটো চাই থাকিবা ভিডিঅ'বিলাক চাই থাকিবা তোমালোকে ইয়াৰ পিছত তোমালোকে কমাণ্ড হয় ইয়াৰ পিছৰ অনুশীলনীবিলাকৰ ভিডিঅ'বিলাকো তোমালোকে চেনেলটোত পাই গৈ থাকিবা তো আজি আমি এই চেনেলৰ যেটো এডুকেশ্যনৰ চেনেল এই চেনেলটোত আমি 5 6 7 8 চাৰিটা ক্লাছ আমি ভিডিঅ' আমি দিবলৈ চেষ্টা কৰিছো আৰু তোমালোক সদায় ভিডিঅ'বোৰ চাবা তোমালোকে লাভ হ'ব তোমালোকে প্ৰফিট হ'ব আৰু যদি চেনেলটো যদি নতুনকৈ আছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিবা যদি ভাল লাগিছে লাইক কৰিবা তো আজিলৈ মানে ধন্যবাদ